সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ সাহেব। সৎ সাহেব। কি নাম আপোনাৰ? ছাৰ, মোৰ নাম তাৰা যোশী হয়। তাৰা, আপুনি ক'ৰ পৰা আহিছে?
ছাৰ মই বেচিকেলি বাগেশ্বৰ উত্তৰাখণ্ডৰ, কিন্তু মই বৰ্তমান গভৰ্ণমেণ্ট ইণ্টাৰ কলেজ সুভাউত পষ্টেড, গতিকে মই 12 বছৰ ধৰি স্কুলৰ ওচৰত আলমোৰা জিলাত তাতে আছো। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013 অক্টোবৰত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিল নে? ছাৰ মই প্ৰসিদ্ধ শিৱধাম জাগেশ্বৰৰ পূজাৰী পৰিয়ালত জন্ম লৈছিলোঁ, গতিকে আমি শিৱদেৱক বিশেষ ইষ্ট মানি পূজা কৰিছিলোঁ আৰু লগে লগে হিন্দু ধৰ্মত প্ৰচলিত যিবোৰ সাধনা আছে সেই সকলোবোৰ কৰিছিলোঁ। মই নিয়মিতভাৱে গীতাচৰিত, ৰামচৰিত মানস, শ্ৰী বিষ্ণু সহস্ৰনামৰ পাঠ কৰিছিলোঁ। অন্যান্য ধৰ্মীয় কিতাপ, পুৰাণ, সুখসাগৰ এইবোৰো আমাৰ ঘৰত আছিল আৰু সেইবোৰো মই নিয়মিতভাৱে অধ্যয়ন কৰিছিলোঁ। ছাৰ মোৰ দেউতা, মোৰ খুৰা আৰু মোৰ বৰ্তা তেওঁলোকে বহুত সময়ৰ পৰা বাগেশ্বৰ ধামত পূজা অৰ্চনা কৰি আছিল, তাত পূজাৰীৰ ৰূপত কাৰ্য কৰি আছিল। সেইবাবে আমি শিৱদেৱক বিশেষ ইষ্ট মানি পূজা কৰি আছিলোঁ আৰু ইয়াৰ বাহিৰেও অন্য প্ৰচলিত যিবোৰ লোকসাধনা আছে সেইবোৰো কৰিছিলোঁ। আৰু মই নিয়মিতভাৱে গীতাৰ, তাৰপিছত ৰামচৰিত মানসৰ আৰু শ্ৰী বিষ্ণু সহস্ৰনামৰ পাঠ কৰিছিলোঁ আৰু কিছু সময়ৰ বাবে মই গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত হৈ আছিলোঁ। আপুনি কৈছে যে আপোনাৰ ভাতৃ, আপোনাৰ পিতৃয়ে জাগেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰে। এনেকুৱা এটা পৰিয়ালত জন্ম লোৱাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজক গুৰু বনোৱাৰ কাৰণ কি? হয় ছাৰ, বহুত দীঘলীয়া সময় ধৰি আমি শিৱদেৱকে ইষ্ট বুলি মানিছিলোঁ, তেওঁকে সৰ্বশক্তিমান দেৱতা বুলি মানিছিলোঁ। মই ভবাই নাছিলোঁ যে কেতিয়াবা গুৰু ধৰিম, কিয়নো এটা ব্ৰাহ্মণ কুলত জন্ম লোৱাৰ কাৰণে ব্ৰাহ্মণসকলে কয় যে আমি জন্মৰ পৰাই গুৰু পদত আছোঁ, আমি আনকে শিক্ষা দিওঁ, গতিকে আমি গুৰু ধৰাৰ কোনো প্ৰয়োজনীয়তা নাই। গতিকে মই কেতিয়াও ভবা নাছিলোঁ যে মই কাকোৱে শিৱধামৰ পূজাৰ বাহিৰে আন কাৰোবাক গুৰু ধৰিম। গতিকে আকস্মিকভাৱে এইটো হ'ল যে যেতিয়া বিয়াৰ পিছত মই শহুৰৰ ঘৰলৈ গ'লোঁ, এদিন 2010ত মোৰ হাজবেণ্ড যি আছে তেওঁ টিভি চেনেল সলাই থাকোঁতে তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচনৰ চেনেলটো পালে, সাধনা চেনেল। তেওঁ শুনাৰ পিছত ফাৰ্ষ্ট দিনাই এট্ৰেক্ট হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজে যিবোৰ জ্ঞান দি আছিলে সেয়া শুনিবলৈ ধৰিলে। তেওঁ চাগে বুজি পাইছিলে, কিন্তু মই একো বুজি পোৱা নাছিলোঁ। তাৰপিছত এমাহ বা তাতকৈ বেছি সময় চোৱাৰ পাছত মোৰ স্বামীয়ে বুজি পালে, গতিকে তেওঁ এদিন মোক ক'লে যে আমি ইমান দিনে সৎসংগৰ প্ৰবচনৰ চেনেল চাই আছিলোঁ, এই চেনেলটো শুনাই নাছিলোঁ, ইয়াততো ইম্পৰ্টেণ্ট জ্ঞান কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে। তেতিয়া মই ভাবিলোঁ কিনো ইম্পৰ্টেণ্ট জ্ঞান কৈ আছে। তাৰপিছত মোক ষ্টেপ বাই ষ্টেপ ক'লে। আজিলৈ আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰি আছিলোঁ, দেৱীলৈকে জানিছিলোঁ, ব্ৰহ্মদেৱলৈকে জানিছিলোঁ, কিন্তু এতিয়া শাস্ত্ৰৰ পৰা প্ৰমাণিত কৰি সন্ত ৰামপালদেৱ মহাৰাজে আজি এইটো কৈ আছে যে ইয়াতকৈ ওপৰত অক্ষৰ পুৰুষ আছে আৰু পৰম অক্ষৰ পুৰুষ পূৰ্ণ ব্ৰহ্ম আছে। পূৰ্ণ ব্ৰহ্মৰ সাধনাৰেহে পূৰ্ণ মুক্তি হ'ব। যদি আমি তলৰ দেৱী দেৱতা যেনে ত্ৰিদেৱ, ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, মহেশ্বৰৰ পূজা সাধনা কৰিলে কিছু সময়ৰ বাবে তেওঁলোকৰ লোকত স্থান পাম বাৰু, কিন্তু পিছত কি হ'ব যে সেই সময় শেষ হোৱাৰ পাছত আমি আকৌ মৃত্যু লোকলৈ আহিব লাগিব। তাৰপিছত ময়ো ভাবিলোঁ যে মুক্তিৰ অৰ্থটো পূৰ্ণ মুক্তিয়ে হ'ব লাগে। আমি যিমান লং পিৰিয়ডৰ পাছতে নাহোঁ কিয়, যদি এইটো চক্ৰতে আহোঁ তেনেহ'লে মুক্তি ক'ত পাম? ইয়াৰ অৰ্থটো ময়ো শুনিম যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। তেতিয়া ময়ো শুনিব আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে সৎসংগ শুনাৰ পাছত যেতিয়া মই SMS কৰি জ্ঞান গংগা কিতাপখনো আনিলোঁ, পঢ়িলোঁ, তেতিয়া পূৰ্ণ বিশ্বাস হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া সকলো ধৰ্মগ্ৰন্থৰ আধাৰত। আমি বৰবালা আশ্ৰমলৈ গ'লোঁ, তাত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ঠিকেই ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত যি লাভ পালোঁ, ইমান লাভৰ কল্পনাই কৰা নাছিলোঁ, কাৰণ আৰম্ভণিৰ পৰাই আমি ভক্তিৰ লগত জড়িত হৈ আছিলোঁ। এনেকুৱা কোনো স্থান নাই য'লৈ আমি যোৱা নাই, য'ত আমি শিৰ দোৱা নাই, যিজন ভগৱানক আমি মনত পেলোৱা নাই। কিন্তু আমি পাহৰি গৈছিলোঁ ভগৱানৰ ভক্তি কৰিলে কিবা লাভ পায়। কিন্তু য'ত আমি হাৰ মানি লৈছিলোঁ যে ঠিক আছে বাৰু আমি সকলোবোৰ ভক্তি কৰিলোঁ, গতিকে এই ভক্তিও কৰি চাওঁ এবাৰ। তাৰপিছত মই দেখিলোঁ যে সেই সময়ত মই বহুত শাৰীৰিক কষ্টৰে জীৱন পাৰ কৰি আছিলোঁ। মই প্ৰথমে সুস্থই আছিলোঁ। যেতিয়া মোৰ ছোৱালীজনীৰ জন্ম হ'ল, তাৰে কিছু সময়ৰ পিছত মোৰ ইমান বেমাৰ হ'বলৈ ধৰিলে যে মই ভাবিব ধৰিলোঁ এতিয়া মোৰ বিয়া হোৱা 1.5-2 বছৰহে হৈছে, মোৰ শহুৰৰ ঘৰৰ মানুহে ভাবিব পাৰে মিছা কথা কৈ আমাৰ ঘৰত বেমাৰী ছোৱালীজনী পঠিয়াই দিলে। মই কেনেকৈ কওঁ মোক ইমান বেমাৰে আগুৰা বুলি? কাৰণ মোৰ পাইলছ হৈ গৈছিলে। 365 দিন মোৰ জ্বৰেই উঠি থাকে আৰু আটাইতকৈ বেছি মোৰ ইণ্টাৰনেল ইনফেকশ্যনৰ প্ৰব্লেম হৈ গৈছিল। মই বহুত ডক্তৰক দেখুৱালোঁ, ক'তোৱে ভাল নাপালোঁ। ভাবিছিলোঁ যে এইটো বেমাৰ আৰু মোৰ ভাল নহ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত যেতিয়া মই প্ৰথম নাম দীক্ষা লৈছিলোঁ, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদ ভৰা হাত মোৰ মূৰৰ ওপৰত থ'লে,
মোৰ পাইলছ আৰু জ্বৰৰ সমস্যা সেইদিনাই শেষ হ'ল। আজিলৈ হোৱা নাই, কিন্তু ইণ্টাৰনেল ইনফেকশ্যন হৈ আছিলে কিছুদিনলৈ। তাৰপিছত যেতিয়া মই সৎনাম প্ৰাপ্ত কৰিছিলোঁ, তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালো যে মোক ইণ্টাৰনেল ইনফেকশ্যনে বহুত অশান্তি দি আছে, একো ঔষধে কাম কৰা নাই। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে ভাল হৈ যাব। তেতিয়া মোৰ বিশ্বাস হৈছিলে, কাৰণ মোৰ 2টা বেমাৰ ভাল হৈ গৈছিলে। এয়াও নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিব। কিন্তু ছাৰ 2 বছৰ লাগিল। 2 বছৰৰ পিছতহে গৈ ঠিক হ'ল। তাৰ পিছৰ পৰাই মোৰ কোনো বেমাৰৰ পৰা একো কষ্ট হোৱা নাই। ছাৰ দ্বিতীয়টো লাভ এইটো আছিল, মোৰ মা কেঞ্চাৰৰ 3rd ষ্টেজ গৈ পাইছিলে। প্ৰথমতে গম পোৱা নাছিলোঁ। যেতিয়া আমি গম পালোঁ তেতিয়া ডক্টৰে ক'লে মানে অপাৰেশ্যন ষ্টেজৰ পৰাও বাহিৰলৈ গুচি গৈছে। যদি অপাৰেশ্যন কৰোঁ এই কেঞ্চাৰ আৰু বাঢ়ি যাব আৰু চাগে নৰবই। গতিকে সেইবাবে তেওঁক কেম'থেৰাপি আৰু ৰেডিঅ'থেৰাপি দিয়া হৈছিল বাট্ৰা হস্পিটেল দিল্লীত। আৰু সেই সময়ত আমাক ডক্টৰে কৈছিল যে যদি আমাৰ ট্ৰিটমেণ্ট সফল হয় তেওঁৰ 2-2.5 বছৰ বয়স এক্সটেণ্ড হ'ব পাৰে। কিন্তু আমি এই কথাৰ গেৰেণ্টি দিব নোৱাৰোঁ যে এয়া হ'ব নে নহয়। ছাৰ আমি সেইখিনি সময়ো বহুত দীঘলীয়া বুলি ভাবিছিলোঁ। 2-2.5 বছৰ জীয়াব বুলি আমি সেইখিনিতে সুখী হৈছিলোঁ। কিন্তু যেতিয়া তেওঁ নিজৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰিলে, যেতিয়া ঘৰলৈ আহিছিলে, মায়ে বৰ কষ্ট পাইছিলে। সেয়া বৰ অসহনীয় বিষ। আমিও বৰ কষ্ট পাইছিলোঁ, কিন্তু একো কৰিব পৰা নাছিলোঁ। গতিকে তাৰপিছত মোৰ যে দেউতা, তেওঁ ইয়াত লোকেল লেভেলত যেনেকৈ ভূতক পূজা কৰা হয়, তাত বলি দিয়া হয়, এনেকুৱা ধৰণৰ পূজাক বিশ্বাস কৰা নাছিল। সকলোৱে কৈছিল যে তোমালোকৰ কুলৰ ইষ্টৰ, তেওঁলোকে ভূতক ইষ্ট বুলি কয়, তেওঁলোকৰ পূজা নকৰা তোমালোকে, সেইবাবে এনেকুৱা হৈছে চাগে। তেতিয়া দেউতাক ৰিকুৱেষ্ট কৰিলো যে সকলোৱে আমাক তেনেকৈ কয়, আমি ভূত পূজা নকৰোঁ, সেইবাবে মাৰ এনেকুৱা হৈছে। এবাৰ আপুনি মানি লওক। মাৰ সেই অৱস্থা দেখি দেউতাইও আমাক পাৰ্মিশ্যন দিলে যে তোমালোকৰ মায়ে যদি ভাল পায় তেতিয়াহ'লে তোমালোকে যি কৰা মই তোমালোকৰ লগত আছো। ছাৰ তাৰপিছত আমি বহুত ডাঙৰ মন্দিৰ বনালো। লোকেল দেৱতা নাথ বুলি কোৱা হয়। বহুত পইচাও খৰচ হ'ল। আমি 2টা ছাগলীৰ বলিও দিছিলোঁ। আমি এনেকুৱা একোৱে এৰিব বিচৰা নাছিলোঁ, যাৰ পৰা আমি পিছত পস্তাবলগীয়া হয় যে আমি নকৰিলোঁ। কিন্তু একো লাভ নহ'ল। মায়ে বিষত ইমান কষ্ট পাইছিল যে মানে আমি বহুত কষ্ট পাইছিলোঁ, কিন্তু আমাৰ ৰাস্তা নাছিলে। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ গৈছিলোঁ, তেতিয়া মা যোৱা নাছিলে। মোৰ মাৰ কথাটোৱে চাগে একমাত্ৰ যি নেকি সন্ত ৰামপালদেৱ মহাৰাজে দিয়া অমৃত জলৰ আগতেই ঠিক হ'ল। তেতিয়া তেওঁ নাম দীক্ষা ল'বলৈ যাব পাৰিলে। যদি তেওঁ সুস্থ নাথাকিলে হয়, তেওঁ একেবাৰে যাত্ৰা কৰিবলৈ সক্ষম নাছিলে। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। সেই সময়ততো মোৰ বিশ্বাস হোৱা নাছিল, কাৰণ আমি লাভ হোৱা দেখা নাছিলোঁ। কিন্তু মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক, মোৰ মাৰ শৰীৰ বহুত বেয়া, হয়তো তেওঁক আপুনি ভাল কৰি দিয়ক, যাতে আপোনাৰ শৰণলৈ আনিব পাৰোঁ। নহ'লে তেওঁৰ শৰীৰে মুক্ত কৰি দিয়ক, যাতে আমি তেওঁক কষ্টত ভুগি থকা দেখা নাপাওঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰী, তোমাৰ মাৰ কি হৈছে? ক'লো কেঞ্চাৰৰ পেচেণ্ট। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে অমৃত জলৰ এটা বটল দিছিলে আৰু ক'লে যে তোমাৰ মাক দি দিবা, তেওঁ ভাল হৈ যাব। যেতিয়া আমি ঘৰলৈ আনিলোঁ, যেতিয়া প্ৰথম দিনা মই অমৃত জল দিলোঁ, তেতিয়া মায়ে অলপ ভাল পালে। তাৰপিছত মই সদায় সুধো, অলপ ভাল পাইছানে? কয় যে মই আজিও ঔষধ খোৱা নাই, তাৰ পিছদিনাও ঔষধ খোৱা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ এয়া কেনেকুৱা চমৎকাৰ হৈ গ'ল। মায়ে ক'তোৱে ভাল পোৱা নাছিলে, ইয়াত কেনেকৈ ভাল পাই গ'ল। তাৰপিছত যেতিয়া এমাহ পাৰ হ'ল, সন্ত ৰামপালদেৱ মহাৰাজে মোৰ মনত প্ৰেৰণা দিলে। মোৰ এনেকুৱা অনুভৱ হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিলে। আৰু মই বচন দিছিলোঁ যে ইয়ালৈ লৈ আহিম। যদি মই সময়ত লৈ নাযাওঁ তেতিয়াহ'লে আকৌ আগৰ স্থিতিলৈ আহিব। মই মাক সুধিলোঁ, বৰবালা আশ্ৰমলৈ যাব পাৰিবানে? য'ত মায়ে 5 কিলোমিটাৰ যাবলৈ ভাবিবলগীয়া হৈছিল। মানা কৰিছিল যে পুত্ৰী, মই যাব নোৱাৰিম, বৰ কষ্ট হয়। কিন্তু তেওঁ বুলি ক'লে, কাৰণ তেওঁ সকাহ পাইছিল। তাৰপিছত মা বৰবালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লে। আজি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ সাৰনাম পাইছে। এতিয়া তেওঁ সুস্থ। যেতিয়া মোৰ মায়ে কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰিবলৈ গৈছিল, তেতিয়া ডক্টৰে কৈছিলে আমি তেওঁ চাৰ্জাৰী কৰিম আৰু ছাকচেছ হ'ব। তেওঁ 2-2.5 বছৰ আৰু জীয়াব পাৰিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত, তাৰ পিছৰ পৰা মায়ে কিবা না ঔষধ খাবলগীয়া হ'ল, না কিবা চাৰ্জাৰী কৰাবলগীয়া হ'ল। এই কথাৰ আজি 10 বছৰ সম্পূৰ্ণ হ'ব। এই সময়তো মাৰ একো সমস্যা হোৱা নাই। ছাৰ আমি দুয়োটাই হাজবেণ্ড ৱাইফ, গভৰ্ণমেণ্ট এমপ্লয়ী। গতিকে সকলোৱে মানে যে গভৰ্ণমেণ্ট এমপ্লয়ীবোৰে ঠিক ঠাক উপাৰ্জন কৰে সেই কথাও শুদ্ধ, কিন্তু মোৰ হাজবেণ্ডৰ যি চখ, গতিকে তেওঁৰ দামী মদ খোৱা আৰু মাছ মাংস খোৱাৰ বহুত চখ আছিল। মই মাংস খোৱা নাছিলোঁ বাৰু। মোৰ হাজবেণ্ডে মানে ঘৰত বেলেগ বেলেগ ধৰণৰ মদ আনি থৈছিলে। তেওঁ সেয়া নিজৰ ষ্টেটাছ চিম্বল বুলি মানিছিলে। গতিকে আমি একো ৰাহি কৰিব পৰা নাছিলোঁ। আমাৰ লগত একো ছেভিংছ নাছিল। আৰু তাৰ বাহিৰে তেওঁ চখতে দেৱালীত জুৱাও খেলিছিলে। মোৰ এনেকুৱা লাগিছিল চাগে এই অভ্যাস চাগে তেওঁৰ শেষ নহ'ব। মই ক'লে তেতিয়া মোক কৈছিল যে যিয়ে এইবোৰ কাম নকৰে আজিৰ যুগত তেওঁক পিছপৰা বুলি মনা হয়। এয়াতো আধুনিক মানুহৰ পৰিচয়।
গতিকে মই হাৰি গৈছিলোঁ। তাৰ পিছৰ পৰা মই একো নোকোৱা হ'লোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ আগতেই সৎসংগ শুনাৰ পাছৰ পৰাই মাংস খোৱা বন্ধ কৰি দিছিলে। সৎসংগৰ প্ৰবচনৰ পৰা ইমান প্ৰভাৱিত হ'ল। আৰু যিদিনাখন সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ গ'ল তেওঁ, সেইদিনা গধূলিও তেওঁ বন্ধুবোৰৰ লগত পাৰ্টি কৰিছিলে। আৰু তেওঁলোকক কৈছিল যে আজি মই তোমালোকৰ পৰা বিদায় ল'ম, আজিৰ পৰা এই পাৰ্টি কৰিব নোৱাৰিম। সেইদিনাখনৰ পৰা মোৰ হাজবেণ্ডে মদ চোৱা নাই। তাৰ পিছৰ পৰাই 2013ৰ পৰা আজি 8 বছৰ সময় পাৰ হ'বৰ হ'ল। আমি বহুত ঠাইত মাটি ল'লো, ঘৰ বনালো, ভালদৰে ছেভিঙো থাকে আজিকালি। য'ত নেকি সেই চাকৰি আমি আগতেও কৰিছিলো, সেয়া আজিও কৰি আছো। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ পইচাও জমা হৈছে। আপুনি এগৰাকী গভৰ্ণমেণ্ট টিচাৰ। আপোনাৰ মাৰ কেঞ্চাৰ হৈছিল, ডক্তৰে ভাল নহ'ব বুলি কৈছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে তেওঁক ঠিক কৰি দিলে। হয়। আজি তেওঁ জীয়াই থকা প্ৰায় 10 বছৰেই হ'ল। আপুনি উত্তৰাখণ্ডৰ বাসিন্দা। তাত কেদাৰনাথ, বদ্ৰীনাথ বহুত প্ৰসিদ্ধ। এই তীৰ্থস্থানলৈ লাখ লাখ মানুহ যায় আৰু ডক্তৰৰ ওচৰলৈও যায়, কিন্তু সুস্থ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে সুস্থ কৰি দিয়ে। এয়া কেনেকৈ সম্ভৱ হৈ আছে? ছাৰ, এয়া এইবাবে সম্ভৱ হৈছে, আপুনি ঠিক কৈছে যে উত্তৰাখণ্ডক দেৱভূমি বুলি মনা হয়। ইয়াত বদ্ৰীনাথ, কেদাৰনাথে নহয়, ইয়াত প্ৰতিটো কিলোমিটাৰতে আপুনি যিকোনো ধাম, দেৱধাম পুজিবলৈ পাব। ইয়াত লোকেলে নহয়, দেশ বিদেশৰ পৰাও ইয়ালৈ পূজা সাধনা কৰিবলৈ আহে। গতিকে এইবোৰ কাম আমিও কৰি আছিলোঁ, কিন্তু আমি উত্তৰাখণ্ডত জন্ম লৈছিলোঁ। ইয়াৰে কোনো মন্দিৰ, কোনো ধাম আমি এৰাই নাছিলোঁ, কাৰণ আমি বহুত সমস্যাত ভুগি আছিলোঁ। কিন্তু তাৰ পৰা আমাৰ একো লাভ হোৱা নাছিল। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত এইবাবে সম্ভৱ হ'ল। সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰসন্মত সাধনা কৰে। কিয়নো যেনেকৈ গীতা অধ্যায় 16 শ্লোক 23ত লিখিছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, না তেওঁলোকে কিবা সুখ পায়, না সিদ্ধি পায়, না তেওঁলোকৰ কোনো পৰম গতি হয়। গতিকে ইয়াৰ উত্তৰাখণ্ডত যিবোৰ দেৱধাম আছে, তাৰ আমি যিমানে পূজা নকৰোঁ কিয়, তাৰ পৰা একো লাভ নহয়। যেনেকৈ আমাৰ নহ'ল, কাৰণ সেয়া শাস্ত্ৰ অনুকূল সাধনা নহয়, লাভ নহয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি মন্ত্ৰৰ পৰা এই কাৰণে লাভ হ'ব যে এই মন্ত্ৰ আমাৰ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত। আৰু যদি আমি শাস্ত্ৰ বিৰোধী সাধনা মনৰ মতে যিমানে কৰি নাথাকো কিয়, সেয়া সাধনাৰ সঠিক বিধি নহয়। যদি কোনো কাম সঠিক বিধিৰে কৰা নহয়, তাত সফলতা পোৱা নাযায়। গতিকে আধ্যাত্মিক মাৰ্গত কেনেকৈ পাব? গতিকে আজিৰ দিনত সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে কাৰো লগতে সত্য ভক্তিৰ মন্ত্ৰ নাই। তেওঁলোকে নিজৰ নিজৰ কথা কয়। গীতাখন লগত নিশ্চয় লৈ থাকে, শ্ৰীমদ দেৱী ভাগৱত নিশ্চয় লগত ৰাখে। নিজৰ হাতৰ তলত যেতিয়া প্ৰবচন কৰে, কথা তেওঁ নিজৰ মতে কয়, কিন্তু কয় ইয়াত লিখা আছে। যিদিনাখন তেওঁৰ অনুগামী শ্ৰদ্ধালুসকলে নিজেই কিতাপ খুলি চাবলৈ ধৰিব, তেতিয়া তেওঁকে প্ৰশ্ন কৰিব যে যি আপুনি গীতাত লিখা থকা বুলি কৈছিল, শ্ৰীমদ দেৱী ভাগৱতত আছে, য'ৰ পৰা প্ৰবচন কৰি আছে, ক'ত সেয়া? গতিকে শিক্ষিত সমাজ কিছু সময়ৰ পাছত জাগিব। সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান স্বীকাৰ কৰিবই লাগিব, আৰু লাভো তেতিয়াই পাব। ছাৰ, আৰু এয়া কমপ্লিট আৰু ফাইনেল মুক্তি মাৰ্গ। আৰু তাৰ বাহিৰে সকলো কথাতে যুক্তি আছে, সকলো ধৰণে পৰীক্ষা কৰিব পাৰে। বহুত দৰ্শক আজি আপোনাক টিভিত দেখি আছে। বহুত মানুহ এনেকুৱা আছে যাৰ বহুত বেমাৰ আছে বা কেঞ্চাৰ হৈছে। তেওঁলোকক কি ক'ব? ছাৰ, মই যিসকল মানুহ সাংসাৰিক দুখত পীড়িত বা সত্য আধ্যাত্মিক মাৰ্গ বিচাৰি আছে, মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে যদি আপোনালোকে এই দুইটা বস্তুৱে প্ৰাপ্ত কৰিব বিচাৰিছে, তেন্তে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ শৰণলৈ আহিব লাগিব, আৰু তেওঁৰ জ্ঞান স্বীকাৰ কৰিব লাগিব। আৰু ইয়ালৈ আহিলে আপোনালোকৰ নিশ্চয় লাভ হ'ব, যেনেদৰে মোৰ হৈছে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বা সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে তথ্য লাভ কৰিবলৈ আজিকালি বিভিন্ন টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন প্ৰচাৰিত হয়। আৰু তেওঁৰ সৎসংগ প্ৰবচনৰ সময়ত টিভিত যিটো নাম্বাৰ ডিছপ্লে হয়, সেই নম্বৰত ভকত সমাজে যোগাযোগ কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰে। আপোনালোকে তাত যোগাযোগ কৰি নাম দীক্ষা প্ৰাপ্ত কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পোৱা লাভ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেতিয়া তেওঁলোকে ক'লে যে হে পৰমাত্মা, যেতিয়া মনুষ্যৰ জীৱন পাম, তেতিয়া পৰম সন্ত বিচাৰিম আৰু আপোনাৰ শৰণলৈ আহি ভক্তি কৰিম, আন পূজা নকৰোঁ। কিন্তু ইয়ালৈ অহাৰ পিছত
এওঁলোকক ভ্ৰমিত কৰি দিয়ে। নাজানে কি হৈ আছিলে, কি ৰূপত জন্ম লৈছিলে, এনেকুৱা অন্যায়। তাৰপিছত কি হ'ল? তেতিয়া পৰমাত্মাই ক'লে, তাত ঋষি মহৰ্ষিসকলকো ভাজি থকা হৈছিল, পুৰি আছিল, যি ইয়াত মণ্ডলেশ্বৰ হৈ আছিল। তেতিয়া পৰমাত্মাই ক'লে, তোমালোকে নিৰাকাৰ বুলি কৈছিলা, এই কালক জ্যোতি নিৰঞ্জনক, এতিয়া আহিব তোমালোকক খাবলৈ। এয়া চোৱা আহিলে। সি সাকাৰ নৰাকাৰ, 2 আঙুলিৰ সমান ওখ মূৰ, আৰু মূৰটো দীঘল, ভয়ংকৰ চেহেৰাৰ। এয়া আহি আছে। পৰমাত্মাই ক'লে, যোৱা তোমালোক ইয়াৰ পৰা। পৰমাত্মাই সকলোকে তাৰ পৰা পঠিয়াই দিলে। আহি গ'ল তেওঁলোক নিজৰ কৰ্মৰ আধাৰত, যি পশু হ'ব লাগিছিলে, পক্ষী হ'ব লাগিছিলে, ধৰ্মৰাজৰ পৰা লিখাই লৈ গ'ল। যেতিয়া কালে দেখিলে সন্মুখত ভগৱান থিয় হৈ আছে, যুগজিত থিয় হৈ আছে, ই মোক তাৰ পৰা উলিয়াই দিছিলে। ইমানখিনি সি গম পালে, ই পৰমাত্মাৰ কিবা বাৰ্তা লৈ আহিছে। মনত অলপ ভয়ো আছিল যে ইয়াৰ পৰাতো উলিয়াই দিবলৈ অহা নাই, কাৰণ মই ইহঁতক কষ্ট দি আছো। তথাপিও সি সাহস কৰি সুধিলে যে, যুগজি, তুমি ইয়ালৈ কিয় আহিছা? পৰমাত্মাৰ যদি কিবা বচন আছে কোৱা, মোক আদেশ দিয়া, আৰু আজি তোমাক মই শাস্তি দিম। মোক তাত পিটি উলিয়াই দিছিলা, আৰু আজি তুমি মোৰ লোকলৈ আহিছা। তেতিয়া পৰমেশ্বৰৰ ৰূপত, যুগজিতৰ ৰূপত থকা পৰমাত্মাই ক'লে যে পৰমাত্মাৰ আদেশ লৈ আহিছো, আৰু তুমি সকলোবোৰ প্ৰাণীৰ কেনেকুৱা অৱস্থা কৰি থৈছা, বেয়া অৱস্থা কৰি থৈছা। কাৰোবাক গাধ, কাৰোবাক কুকুৰ বনাইছা, কাৰোবাৰ ভৰি কাটিছে, কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ পুত্ৰ মৰিছে, কাৰোবাৰ পুত্ৰী বিধৱা হৈছে। এনেকুৱা অত্যাচাৰ। তেতিয়া ই কি কয় যে মই সত্যতাৰে ৰাজত্ব কৰোঁ, যিয়ে যেনেকুৱা কৰ্ম কৰি আছে তেনেকৈ ভুগি আছে, মই কি কৰোঁ? আৰু ই নিজৰ এজেণ্ট এটা থৈ দিছে, মন আত্মাৰ সৈতে সকলো অযথা কাম কৰায়, আৰু দুখ আত্মাৰ ওপৰত দিয়ে যে ই কৰিছে। তেতিয়া পৰমাত্মাই ক'লে, নিৰঞ্জন, মই আৰু কি কাৰণে আহিছো কৈ দিওঁ। ক'লে, কোৱা। মই তললৈ যাম আৰু তোমাৰ ভেদ খুলিম, আৰু কম যে ই ভগৱান নহয়, ই কাল, ই আমাৰ শত্ৰু। তাৰ নিজৰ আহাৰৰ বাবে তোমালোকক থৈছে, তোমালোকৰ দ্বাৰা সন্তান জন্ম দিয়াই, আৰু সি খায়। যেনেদৰে কছাৰীয়ে ছাগলী পালে, মতা আৰু মাইকী ছাগলী থৈ দিয়ে, সিহঁতে উৎপন্ন কৰে নিজৰ মমতাৰে, বাসনাবশত হৈ, কিন্তু খাই কছাৰীয়ে। তুমি এনেকুৱাই, এইটো কমগৈ। এতিয়া পুণ্যাত্মাসকল, এই কথা শুনি ভয়ংকৰ ৰূপ ল'লে কালে। আৰু পৰমাত্মাই কয়, ধৰ্মদাস, সি মোৰ ওপৰত এনেকৈ জঁপিয়াই পৰিলে যেন মাৰিহে পেলাব মোক। আৰু পুণ্যাত্মাসকল, ইয়াত পৰমাত্মাই আমাক সতৰ্ক কৰিছে, আমাক মনত পেলাই দিব বিচাৰিছে যে কেতিয়াবা কিবা বিপদ আহিলে, যদি প্ৰথম মন্ত্ৰ আছে প্ৰথম, যদি দ্বিতীয় তেন্তে দ্বিতীয়, আৰু যদি তৃতীয় আছে, তিনিওটাই যদি পাইছে, সাৰ নামৰ স্মৰণ কৰিবা। যিকোনো বিপদ আহিলে স্মৰণ এবাৰ নিশ্চয় কৰিবা। ক'লে, মই সত্য নামৰ স্মৰণ আৰম্ভ কৰিলো, শ্বাস নিশ্বাসেৰে। গতিকে সেই সময়তে এই কালে যে মোক মাৰিবলৈ জঁপিয়াইছিলে, তাৰ এনেকুৱা অৱস্থা হ'ল যেনেকৈ চৰাইৰ পাখি কাটি গ'লে হয়, আৰু পৰি পৰি ছটফটাই আছে। এনেকুৱা ভয় খালে, তাৰ পৰা গৈ সি পাতালত গৈ পৰিলে। তাক পাতালৰ পৰা উলিয়াই আনিলে, আৰু ক'লে, বলা ওপৰলৈ। তেতিয়া সি বহুত ভয় খালে, আৰু মোৰ ভৰিত ধৰিলে, আৰু ক'লে, কোনো কথা নাই, তুমি নিশ্চয় তললৈ যাবা, কিন্তু এটা প্ৰাৰ্থনা আছে মোৰ। 3টা যুগত জীৱক কমকৈ লৈ যাব, আৰু 4ৰ্থ যুগত যিমান ইচ্ছা লৈ যাব। তেতিয়া পৰমাত্মাই ক'লে, ঠিক আছে। আৰু দ্বিতীয়তে ক'লে যে মোৰ জ্ঞান যিয়ে মানিব সি মোৰ, যিয়ে আপোনাৰ জ্ঞান মানিব সি আপোনাৰ, বলপূৰ্বক লৈ নাযাব। তেতিয়া পৰমাত্মাই ক'লে, ঠিক আছে, তথাস্তু। যেতিয়া সকলো বচন স্বীকাৰ কৰাই ল'লে, তেতিয়া আকৌ ৰং সলালে, ক'ব ধৰিলে, 4ৰ্থ যুগত নিশ্চয় যাবা যুগজিত। এই জীৱবোৰক ইমান কণ্ডেম কৰি দিম, ইহঁত ভক্তিযুক্ত হৈ নাথাকিব, ইহঁতক যি টি সাধনাত লগাই দিম, দেৱী দেৱতা, শিল পাহাৰৰ পূজাত ইহঁতক ব্যস্ত কৰাই দিম,
আৰু যেতিয়া তুমি যাবা তোমাৰ কথা কোনেও নুশুনিব। পৰমাত্মাই ক'লে তুমি নিজৰ কাম কৰা আৰু মই নিজৰ কৰিম। তেতিয়া কি কৈছিলে পৰমেশ্বৰে? कि चौथा युग जब कलयुग आई तब हम अपना अंश पठाए काल बंद छूटे नर लोई सकल सृष्टि परवानिक हुई घर घर देखो बोध विचारा सतनाम सब ठोर उचारा 5500 पाचा तब ये वचन मेरा होगा साचा कलयुग बीत जावे जब एता सभी प्राणी परम पुरुष पद चेता। পৰমাত্মাই কৈছিলে চতুৰ্থ যুগ যেতিয়া কলিযুগ আহিব তেতিয়া মই নিজৰ এজন দাসক পঠিয়াম। এতিয়া তাত কালৰ সন্মুখত পৰমাত্মাই কৈছিল যে মই মোৰ দাসক পঠিয়াম। আৰু কবিৰ বাণী চেপ্টাৰত কবিৰদেৱে ধৰ্মদাসদেৱক যেতিয়া ধৰ্মদাসদেৱ বহুত চিন্তিত হৈছিল যে হে পৰমাত্মা আপুনি সত্যনাম আৰু সাৰনাম গুপ্ত ৰাখিলে আৰু ইয়াৰ অবিহনে মুক্তি হ'ব নোৱাৰে। আপুনি এই প্ৰাণীৰ ওপৰত দয়া কৰিলে এই দাসৰ আৰু 42টা বংশ 42টা পিঢ়ি বচালে মোৰ বংশ চলিব। গতিকে হে পৰমাত্মা সাৰনাম আৰু সত্যনামৰ অবিহনে পাৰ হ'বতো নোৱাৰিব। গতিকে মোৰ সন্তানসকল কেনেকৈ পাৰ হ'ব? এনেকৈ কলিজাত ধৰি বহিল। পৰমাত্মাই ভাবিলে ই বহুত দুখ পালে। তেতিয়া পৰমেশ্বৰে ক'লে যে শুনা কালে কি কৈছিলে? দ্বাদশ पंथ करूं मैं साजा नाम तुम्हारा ले करूं आवाजा द्वादश पंथ नाम जो लेगी हमरे मुख में आन समोई जाओ जोग जीत संसारा जीवन मन कहा तुम्हारा जीव तुम्हारा कहा न माने हमारी ओढ़ हो बाद बखत। ইমান সময় নাই আপোনালোকক সকলো প্ৰমাণ দেখুৱাব নোৱাৰিম যে 12টা পন্থ কোনটো কোনটো। দ্বাদশ পন্থ 12 নম্বৰ পন্থ গৰীব দাসৰ পন্থ বুলি কৈছে, কবিৰ সাগৰত আছে। তেতিয়া পৰমাত্মাই ক'লে তুমি চিন্তা নকৰিবা ধৰ্মদাস, যেতিয়া 5500 বছৰ অতিক্ৰম হ'ব কলিযুগৰ তেতিয়া মধ্য প্ৰজন্ম আহিব আৰু মধ্য প্ৰজন্মলৈকে জ্ঞান সত্যজ্ঞান সাৰনাম সতনাম এয়া গুপ্ত ৰাখিব লাগিব, নহ'লে কালৰ দূতৰ হাতত পৰিব, মোৰ সকলো অভিযান নষ্ট হ'ব। তেতিয়া পৰমাত্মাই দেখিলে যে ই বহুত চিন্তাত পৰি গ'ল। তেতিয়া পৰমেশ্বৰে ক'লে ধৰ্মদাস মই তোমাক সঁচা কৈ আছো। তেতিয়া ধৰ্মদাসদেৱে ক'লে যে ভগৱান আজি কিমান ভাল সময়, কলিযুগ আৰম্ভ হৈছে। চন 1398 আৰু 1512লৈকে আৰু আজিৰ মানুহেই নামানে আৰু আগলৈ এই কালে এনেকুৱা ভয়ংকৰ অৱস্থা আনিব, কালে অত্যাচাৰ কৰিব, হাহাকাৰ লাগি যাব, মানুহ কৃতঘ্ন হৈ যাব। গতিকে সেই সময়ত কেনেকৈ পাৰ হ'ব পাৰিব? আজি অন্তত আপুনি বিদ্যমান, তথাপিও ইহঁতে মনা নাই। তেতিয়া পৰমাত্মাই ক'লে যেতিয়া কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব আৰু 12 নম্বৰ বংশ আৰম্ভ হ'ব এই কালৰ মানে গৰীব দাস পন্থলৈকে, তেতিয়া 12 নম্বৰ পন্থত মই আহিম স্বয়ং। তাৰপিছত সকলোবোৰ পন্থ শেষ কৰি এটা পন্থ বনাম আৰু সমগ্ৰ সৃষ্টিয়ে মোৰেই নাম ল'ব। তোমাৰ 42টা বংশ কি? সমগ্ৰ সৃষ্টিক পাৰ কৰাম ধৰ্মদাস, এই 42টাৰ চিন্তা এৰা। তেতিয়াহে তেওঁ শান্ত হ'ল আৰু কালৰ সন্মুখত পৰমাত্মাই অলপ ভেদ থলে যে মই মোৰ অংশ পঠিয়াম আৰু তেওঁ সমগ্ৰ সৃষ্টিক और घर घर देखो बोध विचारा और सतनाम सब ठोर उचारा। আপোনালোকে দেখিছে আজি এই জ্ঞান গংগা ঘৰে ঘৰে গৈ পালে। এনেকুৱা কিতাপ কিনা মানুহ দেখিছিল জানো কেতিয়াবা? এই কিতাপ কিনা বেচা কৰা দেখিছিল জানো? গাঁৱত চহৰত কোনোবাই পিঁয়াজ বেচে, কোনোবাই আলু বেচে, এইবোৰ বেচা দেখিছে চাগে। গতিকে পৰমাত্মাই কৈছিল ঘৰ ঘৰ দেখো বোধ বিচাৰা, মোৰ এই জ্ঞানৰ চৰ্চা ঘৰে ঘৰে আৰম্ভ হ'ব আৰু সমগ্ৰ সৃষ্টিয়ে নাম ল'ব আৰু সত্য নাম সকলোকে কোৱা হ'ব আৰু পৰমাত্মাৰ সেই পৰম পদৰ সত্য লোকৰ বিষয়ে সকলোৱে জানিব। সমগ্ৰ বিশ্বক পাৰ কৰাম। সেই সময় আহি গ'ল।
পুণ্যাত্মাসকল, এই দাসেই হ'ল পৰমাত্মাই পঠিওৱা দাস, আৰু আপোনালোক সকলোৱে পাৰ হ'ব। বলো সৎগুৰুদেৱ। সৰ্বসৃষ্টিৰ ৰচয়িতা কবিৰ দেৱ, কবিৰ চাহেব, কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে পৰমেশ্বৰৰ মহিমা শুনিবলৈ উপস্থিত হৈছে। যি পুণ্যাত্মাৰ, যি প্ৰাণীৰ যুগ যুগ ধৰি থকা শুভ সংস্কাৰ উদয় হয়, তেওঁ মানৱ শৰীৰ প্ৰাপ্ত কৰে আৰু যিবোৰ জীৱাত্মা মানৱ শৰীৰত পৰমাত্মা প্ৰাপ্তিৰ প্ৰেৰণা হয়, তেওঁলোক বহুত শুভ সংস্কাৰী হংস হয়। আৰু যিয়ে সদ্গুৰু পাই সৎ সাধনা প্ৰাপ্ত হয়, তেওঁ বহুত ভাল ভাগ্য থকা ব্যক্তি হয়। যেনেকৈ গুড, বেটাৰ, বেষ্ট। আপোনালোক যিমানবোৰ প্ৰাণী আছে পুণ্যাত্মা সকলোবোৰ বেষ্ট কোৱালিটিৰ, পৰমাত্মাৰ অতি প্ৰিয় আত্মা। আৰু যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰি পৰমাত্মাক ভক্তি কৰাৰ ৰুচি নাৰাখে, সিহঁত আগৰ জনমত পশু পক্ষীৰ যোনিৰ পৰা অহা প্ৰাণী, আৰু যাৰ অন্তৰত পৰমাত্মাক প্ৰাপ্ত কৰাৰ প্ৰেৰণা থাকে, তেওঁলোক আগৰ জন্মতো মনুষ্য আছিল। এতিয়া পুণ্যাত্মাসকল আধ্যাত্মিক মাৰ্গৰ জ্ঞান নথকাৰ বাবে ভিন্ন ভিন্ন প্ৰকাৰৰ মতভেদ আৰম্ভ হৈ গৈছে, যাৰ মাজৰ এটা অযথা পন্থ চলি আছে, ব্ৰহ্মা কুমাৰী। সেয়া এটা প্ৰেতে চলাই আছে। সিহঁতে কি কয় যে মনুষ্য মনুষ্য হৈয়ে থাকিব আৰু অন্য প্ৰাণীয়ে হৈ থাকিব। তেওঁলোকৰ বিধান ইমানলৈকে আছে যে যি প্ৰাণী আজি যি স্থিতিত আছে, তেওঁলোকৰ বিধান অনুসৰি এইটো সিদ্ধ হয় যে স্ত্ৰী স্ত্ৰীয়ে হৈ থাকিব, মনুষ্য মনুষ্য হৈয়ে থাকিব। আৰু তেওঁলোকৰ বিধান কি যে আজি যদি কোনোবা লেঙেৰা, অন্ধ, কণা, বেঙা অথবা সুস্থ, গতিকে ৫,০০০ বছৰৰ পিছতো তেওঁৰ সেইটোৱে নাম থাকিব, তেওঁৰ পিতৃ মাতৃৰো একেই নাম থাকিব, একেই গাঁও, একেই স্থান হ'ব, আৰু অন্ধ হলে অন্ধই হ'ব। তেন্তে বাদ দিয়া এই ভক্তি, কি লাভ হ'ব এই ভক্তিৰ? কি মগজু আছে? আৰু এইবোৰত নাজানো কিমান প্ৰাণী ভ্ৰমিত হৈ আছে। গতিকে পুণ্যাত্মাসকল, পোন প্ৰথমে আমি আধ্যাত্মিক মাৰ্গক বুজিব লাগিব, তাৰপিছত গুৰু গ্ৰহণ কৰিব লাগে। নহলে আমি এনেকৈ নিজৰ জীৱন নাশ কৰি থাকিম। এতিয়া যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ ২ শ্লোক নম্বৰ ৫৩ গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন, যি সময়ত তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰে ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এজন পৰমাত্মাৰ যথাৰ্থ জ্ঞানৰ ওপৰত স্থিৰ হ'ব, তিষ্ঠিব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। অৰ্থাৎ তেতিয়া তুমি যোগী হবা, ভগত হবা। যোগী মানে পৰমাত্মাক পোৱাৰ বাবে প্ৰযত্ন কৰা ব্যক্তি। তেওঁ ভগত কোৱা, যোগী কোৱা, সাধক কোৱা। গতিকে আজিলৈকে যিমানবোৰ মত হৈছে, যিমান পন্থ হৈছে, সকলোৰে ভিন্ন ভিন্ন বিচাৰ, ভিন্ন ভিন্ন সাধনা আছে। পৰমাত্মাৰ পৰিভাষাৰ সৈতেও সিহঁত পৰিচিত নহয়। গতিকে তাৰ বাবে পৰমাত্মা আহে।
আপোনালোকক বহুতবাৰ বুজাইছোঁ, বহুতবাৰ জ্ঞান শুনাইছোঁ আৰু শুনাই থাকিম, কিয়নো এয়া এনেকুৱা অমূল্য জ্ঞান যি আপোনালোকক দুয়োটাই লাভ দিব। যেনে ধৰক কোনোবা ৰোগী আৰু সি তাৰ ভোক নালাগে, যাৰ জ্বৰ হয় আৰু মিঠৈ, খিচমিচ, কল, কমলা খোৱা যি প্ৰতিদিনেই খায়, সেয়াও সি তিতাই পায়, জিভাত থবই নোৱাৰে, থুৱাই দিয়ে। গতিকে তাৰ বাবে ট্ৰিটমেণ্ট কি? তিতা বৰিয়ে খাব লাগিব, নিবিচাৰিলেও খাব লাগিব। যেনে ধৰক মেলেৰিয়া হ'লে তেতিয়া তিতা খাব লাগিব, তিতা লাগিলেও খাবই লাগিব, খাবই লাগিব। আৰু তেতিয়াহে সেই ৰোগ নাশ হ'ব আৰু তিতা লগা ৰুটি, মিঠৈ এয়া আকৌ সোৱাদযুক্ত হ'ব। গতিকে পুণ্যাত্মাসকল, এই জ্ঞান আপোনালোকে বাৰে বাৰে শুনিব লাগিব। এই সৎসংগৰ পৰাই এই দুয়োটা কাম হ'ব। আপোনাৰ জ্বৰো ভাল হ'ব আৰু এই সৎসংগই শুনিলে ই তিতাৰ কাম কৰিব। কাৰণ প্ৰথমবাৰ যি ব্যক্তিয়ে শুনে, ইয়ালৈ দুই প্ৰকাৰৰ শ্ৰদ্ধালু আহে। এটাটো এনেকুৱা যি তেওঁ পৰম্পৰাগত সাধনা কৰি আছে আৰু যেতিয়া তেওঁ এই জ্ঞান শুনিবলৈ পায়, তেওঁৰ ভাল নালাগে, পৰমাত্মাৰ ভক্তি, কাৰণ তেওঁৰ পাপ কৰ্মৰ কাৰণে তাৰ ভিতৰত সেই অন্তঃকৰণত এই পাপ কৰ্মৰ জ্বৰ হৈছে আৰু সেই পাপ কৰ্মৰ কাৰণে তাৰ আজি ভোগ পৰমাত্মাৰ সেই অমৃত বচনৰূপী এই মিঠৈও ভাল লগা নাই। হয়তো উঠি গুচি যায় বা এনেই কাৰোবাৰ লগত ফুচফুচাব। তাক যদি এইটো কয় যে ভাই নিচিঞৰিবা, সৎসংগ শুনিবলৈ দিয়া, তেতিয়া সি হয়তো উঠি যাব, নহ'লে টোপনিয়াই থাকিব, বহি বহি টোপনিয়াব। গতিকে তাৰ ভিতৰত পাপ কৰ্মৰ ইমান প্ৰভাৱ আছে, ই ভাল নাপাব পৰমাত্মাৰ এই কথা। গতিকে ইয়াৰ এইটোৱে উপায় আছে, নিবিচাৰিলেও বহি থাকিব লাগিব আৰু শুনি থাকিব, ভাল লাগক বা নালাগক। এই বাণীত এনেকুৱা শক্তি আছে যে কিছুমান পাপ এই বাণী শুনাৰ লগে লগেই এই বাণী চলি থকা ঠাইত ৰেঞ্জত যদি বহি থাকে, কিছু পাপ নাশ হয়, যি জ্ঞানযজ্ঞৰ দ্বাৰাহে হয়। সেইবাবে পুণ্যাত্মাসকল, তাৰ বাবে ই তিতাৰ দৰে কাম কৰিব। আৰু যেতিয়া সেই জ্বৰ ভাল হ'ব, অন্তঃকৰণত যি পাপৰ প্ৰভাৱ আছিল কম হৈ যাব, তেতিয়া ই মিঠৈৰ দৰেও কাম কৰিব। ইমান ভাল লাগিব, যেনেকৈ জ্বৰ ভাল হ'লে প্ৰাণী সুস্থ হৈ যায়, তাৰপিছত সেই ৰুটিৰ লগত না চব্জিৰ আৱশ্যকতা হয়, ইমান বেয়াকৈ ভোক লাগে। ভোক লাগি থাকিলে যদি ঘৰৰ মানুহে কয় ৰুটি আছে চব্জি বনাই দিওঁ, সি ক'ব ৰুটি অনাৰ আগতে চব্জিৰ কথা পিছত ভাবিম। ইমান বেছিকৈ ভোক লাগে। আৰু যেতিয়া সি অসুস্থ হয়, লাগিলে 3 প্ৰকাৰৰে চব্জি বনাই দিয়া, ই খাব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, যি পুণ্যাত্মাৰ এই পাপ কৰ্ম অন্তঃকৰণৰ সমাপ্ত হ'ব, তেওঁলোকৰ আত্মা সুস্থ হ'ব এই জ্ঞান শুনিলে। আজি তেওঁলোক হাজাৰ হাজাৰ কিলোমিটাৰ ধৰি 1500 কিলোমিটাৰ অতিক্ৰম কৰি ইমান ভোক বাঢ়ি গ'ল, এই মিঠৈ ৰাম নামৰ এই আহাৰ কৰিবলৈ সত্যলোক আশ্ৰম বৰবালালৈ আহি আছে। গতিকে এইবাবে এই জ্ঞান বহুবাৰ শুনাইছোঁ আৰু বাৰে বাৰে শুনাই থাকিম। ই দুইটাৰে কাম কৰিব। যাৰ কিবা কাৰণত কিবা আকৌ অসুস্থ আত্মা হৈ পৰে,
তেতিয়া এই জ্ঞান শুনিলে এই এণ্টিবায়'টিক কেপচুল খোৱাৰ বাবে আকৌ সেই পাপ নাশ হয়, আত্মা আকৌ সুস্থ হয়। কাৰণ জীৱনত সৰু সুৰা বেমাৰ হয়েই, তাৰ বাবে ট্ৰিটমেণ্ট চলে, জীৱন কিন্তু থাকেই। ঠিক এই প্ৰকাৰে সৎসংগলৈ আহিলে, পৰমাত্মাৰ বচন শুনিলে, কিবা কাৰণত যদি আত্মা আকৌ পাপগ্ৰস্ত হয় আৰু যদি অৰুচি হয় সাধনাত, তেতিয়া সৎসংগ শুনিলে, দৰ্শন কৰিলে, প্ৰণাম কৰিলে, আশীৰ্বাদ ল'লে, তেওঁৰ আকৌ পাপ কটা যাব, সুস্থ হ'ব। গতিকে সেইবাবে আপোনালোকে সৎসংগ বাৰে বাৰে শুনিব লাগে। এটা সৎসংগৰ দৰে শুনিব লাগে। সময় উলিয়াওক, ঘৰত যদি বহি আছে ছুটীত সৎসংগ চলাওক, একাগ্ৰত হৈ শুনক, প্ৰত্যেক বাণীত ধ্যান দিয়ক, কি কৈ আছেনো। তাৰপিছত যদি সৰু সুৰা দুখ মনত থাকে তেন্তে সেয়া ছেট হৈ যাব। গতিকে প্ৰসংগ চলি আছে যে সেই পৰমাত্মাই এই যথাৰ্থ জ্ঞান দিবলৈ স্বয়ং আহে। সকলো বেদে প্ৰমাণ কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 মন্ত্ৰ 8 আৰু 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে আৰু বহুতো স্থানত, যজুৰ্বেদ অধ্যায় নম্বৰ 29 মন্ত্ৰ 25 আৰু বহুতো স্থানত পৰমাত্মাৰ মহিমাৰ বৰ্ণনা আছে। তাত কি লিখা আছে যে সেই পূৰ্ণ পৰমাত্মা যিয়ে সমগ্ৰ সৃষ্টি ৰচনা কৰিছে, যিয়ে সকলো জীৱাত্মাক উৎপন্ন কৰিছে, তেওঁ ওপৰৰ লোকত, দিওলোক মানে তেজোময় লোকত, তাৰে 3 নম্বৰ পৰ্চনত বহি আছে, টপমোষ্ট প্লেচত, আৰু তাৰ পৰা গতি কৰি আহে আৰু ইমান বেগেৰে আহে যেনে বিজুলী, বিদ্যুৎ, আকাশৰ পৰা যে বিজুলী পৰে। আৰু কি উদ্দেশ্যেৰে আহে? ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰায়। নিজে ৰচনা কৰা সৃষ্টিক সঠিকভাৱে তেওঁই ক'ব পাৰে। গতিকে পুণ্যাত্মাসকল, সেই পৰমাত্মা 4 যুগত আহে। কালে সকলোকে ভ্ৰমিত কৰি থৈছে। পৰমেশ্বৰ আহে নিজৰ যথাৰ্থ জ্ঞান শুনায়। যি বুদ্ধিমান ব্যক্তি সেই জ্ঞান গ্ৰহণ কৰি পৰমাত্মাৰ ভক্তি কৰি সত্যলোকলৈ গুচি যায়, 84 লাখ যোনিৰ কষ্টৰ পৰা ৰক্ষা পৰে। গতিকে এই উদ্দেশ্যেৰে পৰমাত্মা 4 যুগত আহিলে। চাৰোं युग में मेरे संत पुकारे, कोक कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग चुगता डेल रे। পৰমেশ্বৰ কবিৰ চাহেবে কয়, মই 4 যুগত আহিলো। 4 যুগতে মই মোৰ মৰমীয়াল আত্মাবোৰক জ্ঞান শুনালো। যি দৃঢ় ভক্ত আছিল, ভাল আত্মা আছিল, সিহঁতে মোৰ জ্ঞান স্বীকাৰ কৰিলে আৰু মোৰ সৈতে পৰিচিত হৈ মোৰ লোক দেখি সত্যলোক য'ত মই থাকো তালৈ লৈ গৈ পৰমাত্মাই তেওঁলোকক আকৌ এৰিলে। প্ৰত্যেক যুগতে 1, 2, 4জন আত্মাৰ লগত এনেকুৱা কৰিলে। কলি যুগত যিসকল মহাপুৰুষক পৰমাত্মাই পালে, যি দাসৰ নলেজত আছে আৰু যাক আমি মুক্তিপ্ৰাপ্ত কৰা বুলি মানো, আদৰণীয় ধৰমদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানকদেৱ চাহেব, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোৰাণী জিলা জাজ্জাৰ হাৰিয়ানাৰ,
আদৰণীয় ঘিচাদাস চাহেবদেৱ গাঁও খেখৰা জিলা বাঘপুৰ উত্তৰ প্ৰদেশৰ জন। আদৰণীয় স্বামী ৰামানন্দদেৱ বাৰাণসী কাশী উত্তৰ প্ৰদেশৰ জন। এই মহাপুৰুষসকলক পৰমাত্মাই পালে আৰু তেওঁলোকক সত্যলোকলৈ লৈ গ'ল, য'ত ভগৱান থাকে, য'ত আগতে আমি সকলোৱে আছিলোঁ। পুণ্যাত্মাসকল আজিলৈকে এই জ্ঞান এনেকৈ লুকাই থৈছিল যাতে কোনেও গম নাপাওক। এতিয়া পৰমাত্মাই এয়া সাৰ্বজনীন কৰিবলগীয়া আছিলে, এই সময় আগতেই নিৰ্ধাৰিত কৰিছিলে। সেই সময় আহি গ'ল, সেই সঠিক সময় আহি গ'ল। এতিয়া এয়া সমগ্ৰ বিশ্বত বিয়পিব আৰু সকলোৱে বিচাৰে ভগৱানক। এতিয়া যিমানেই ভুল নকৰক কিয় ভুলতে সেয়াই শুদ্ধ বুলি ভাবি আছে। এতিয়া কছাৰীয়ে ছাগলী কাটে, গাই কাটে, মহ কাটে, ঠিকে আছে, ককাই কৰিছিল, আজো ককাই কৰিছিল, এই কামেইটো কৰিছিল, দেউতাও এইটোৱে কৰিছিলে, ন' প্ৰব্লেম। এতিয়া যদি কোনোবা মদাহী মদ খায় সেইটোকে ভাল বুলি ভাবে, কোনোবাই ঘোচ লয় ডাঙৰ অধিকাৰী হৈ আনন্দ বুলি ভাবে, যেতিয়া তেওঁৰ জ্ঞান হ'ব এয়া বিষ যেন দেখিব আৰু নুচুবও, এনেকৈ কৰ্ম নষ্ট কৰে। তাৰপিছত কেঞ্চাৰ হ'ব, ভৰি কটা যাব, অন্ধ হ'ব, পিছৰ জনমত কুকুৰ গাধ গাহৰি হৈ ক'ত যে ঘূৰি নুফুৰিব। গতিকে আমি কেৱল এতিয়া বৰ্তমানৰ চিন্তা কৰিব লাগে আৰু পৰমাত্মাই আপোনাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32তো ইয়াৰ প্ৰমাণ আছে। গীতাৰ জ্ঞানদাতাই কয়, অৰ্জুন মই যে এতিয়া তোমাক 25ৰ পৰা 30লৈকে তোমাক যে জ্ঞান ক'লো, কোনোবাই দেৱতাৰ পূজা কৰি নিশ্চিন্ত হৈ আছে, কোনোবাই কেৱল ব্ৰত উপবাস খাটে, কোনোবাই যোগ অভ্যাস কৰে, কোনোবাই 6 অধ্যায়কে মুক্তি বুলি ভাবি আছে, কোনোবাই অহিংসাবাদী তীক্ষ্ণ ব্ৰত ৰাখি ভাবিছে মুক্তি প্ৰাপ্ত কৰিব, যেনেকৈ মুখত কাপোৰ বান্ধি খালী ভৰিৰে খোজকাঢ়া, যেনেকৈ জৈনসকলে ঘূৰে। তাৰপিছত গীতাৰ জ্ঞানদাতাই কয় যে এওঁলোকে নিজৰ নিজৰ সাধনাবোৰক পাপনাশক বুলি ভাবে, মানে পাপনাশ হ'লেহে মুক্তি হ'ব। সকলোৱে এইবাবে কৰি আছে, যি সাধনা যিয়েই কৰি আছে সেয়া ভাল বুলি ভাবি আছে, নহ'লে তেওঁ গম পালে যে এয়া ভুল তৎক্ষণাত এৰিব। গতিকে সকলোৱে নিজৰ নিজৰ সাধনাক পাপনাশক বুলি ভাবে, অৰ্থাৎ সঠিক বুলি ভাবে। কিন্তু 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, এই যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ তথ্য পৰমাত্মাই নিজৰ মুখ কমলেৰে কৈছে, তাত বিস্তাৰিতভাৱে কোৱা হৈছে, তাক সূক্ষ্ম বেদ তত্ত্বজ্ঞান বোলে। সেয়া জনাৰ পিছত তুমি সকলো পাপ কৰ্মৰ পৰা মুক্ত হবা। 4ৰ্থ অধ্যায়ৰ 33 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, এই দৃঢ়ময় যজ্ঞৰ অপেক্ষাতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। কোৱাৰ ভাৱ এইটো যে চকু বন্ধ কৰি অনুমানতে আনলৈ চাই এই দৃঢ় যজ্ঞ কৰা, যেনে কম্বল বিলাই দিলা, ক'ৰবাত ধৰ্মশালা বনালা, ক'ৰবাত ধৰ্মভোজ দিলা আৰু কাৰোবাক দক্ষিণা দিলা, কয় এই প্ৰকাৰৰ বিবেক অবিহনে তথ্য নথকাকৈ এই দৃঢ়ময় যজ্ঞ কৰাৰ অপেক্ষাতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, মানে তত্ত্ব জ্ঞান বুজা। তাৰপিছত তত্ত্বদৰ্শী সন্তই তোমাক যি জ্ঞান দিব সেইমতে কৰা। গুৰু বিন মালা ফেৰতে, গুৰু বিন দেতে দানে, গুৰু বিন দলো নিষ্ফল হে, চাহে পুছো বেদ পুৰাণে। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, সেই তত্ত্ব জ্ঞান তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজাই তেওঁক দণ্ডৱত প্ৰণাম জনালে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 65 গীতাৰ জ্ঞানদাতাই কয়, মোক নমস্কাৰ কৰা, মোৰ ভগত হোৱা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম ৰুক্মবীৰ থাপা। আপুনি ক'ৰ পৰা আহিছে? মই টকবাৰী গাঁও, জিলা বিশ্বনাথ।
অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ৰামপালজী মহাৰাজৰ পৰা দীক্ষা মই 18 মাৰ্চ 2019 লৈছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে পৰম্পৰাগত হিচাপে ভক্তি কৰি আহিছিল, যেনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা মাতা, গণেশজী, এইবিলাক ভক্তি কৰি আহিছিলোঁ ছাৰ। যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা সেই আটাইবিলাক সাধনা আপুনি কৰি আহিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? ছাৰ, কথাটো এনেকুৱা হ'ল যে মই প্ৰথমেতো এনেকুৱাই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰি আছিলোঁ। যেতিয়া একদিন এজন আমাৰ গাঁৱৰে ভাই এজনে মোক জ্ঞান গংগা কিতাপ আনি পেলাই দিলে। তাৰ পৰা মই জ্ঞান গংগাটো পঢ়ি চালোঁ। জ্ঞান গংগা পঢ়াৰ পিছত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে অলপ বুজি পালোঁ, আৰু তাৰ পিছৰ পৰা মই অলপ ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্ট দিব ধৰিলোঁ। মই ক'ত পাম, ক'ত দীক্ষা ল'ব পৰা যায়, এইটো কেন্দ্ৰবিলাক, এই নামদান কেন্দ্ৰবিলাক বিচাৰিছোঁ। ক'তো মই ওচৰত তেনেকুৱা সুবিধা নাছিল, সেইকাৰণে মই চিন্তিত হৈ আছিলোঁ বহুত দিনলৈকে। পিছত একদিন তেনেকুৱাতে এইজন ভাই একজন মোক ঘূৰাই পেলাই লৈ আহি নামদান কেন্দ্ৰৰ ওচৰত লৈ পেলাই আহি এই ভগত এজনৰ লগত আলোচনা কৰাই দিলে। আলোচনা কৰাৰ পিছত তেতিয়া তেখেতে কিছুমান পৰামৰ্শ আগবঢ়ালে, এনেকৈ কৰিলে ইয়াত এই নামদান কেন্দ্ৰত আমকা জেগাত নামদান কেন্দ্ৰ আছে, তাত গৈ পেলাই আপুনি নাম দীক্ষা ল'ব পাৰে বুলি মোক কৈছিলে ছাৰ। আৰু ছাৰ, যিহেতু আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, মই বহুত ডাঙৰ লাভ পাইছোঁ ছাৰ। ক'বলৈ গ'লে প্ৰথমটো হ'ল মোৰ ঘৰৰ ঘৈণীয়েক, মোৰ ৱাইফজনীৰ বহুত ডাঙৰ মানে বেমাৰত আক্ৰান্ত হৈ আছিল। বেমাৰটো হৈছে আপোনাৰ হাৰ্ট বেমাৰ বুলি কয়। এই হাৰ্ট বেমাৰ হৈ পেলাই বহুত ডক্টৰ তাত, বহুত ডাঙৰ ডাঙৰ ডক্টৰ তাত গুৱাহাটীলৈকে ক'ত বহুত জেগাত লৈছোঁ ছাৰ, কিন্তু ক'তো ভাল নহয়। যিহেতু মানে মই আকৌ আহি পেলাই ঘূৰি আহি পেলাই ঘৰতে আছোঁ, তেতিয়া এই সময়তে ভাইজনে মোক যোনটো জ্ঞান গংগা কিতাপ দিছিল, এইটো কিতাপটো পঢ়ি পেলাই মই তেতিয়া নামদান কেন্দ্ৰৰ জেগাটো বিচাৰি কৰি আহি মই নামদান দিয়াৰ পিছৰ পৰা বেমাৰটো মানে অট'মেটিক মানে ভাল হৈ গ'ল ছাৰ। তাৰ পৰা আজিলৈকে একো ঔষধ দৱাই পানী একো খুৱাব লগা হোৱা নাই। এনেকুৱাই অট'মেটিক এনেকুৱা পৰমাত্মাৰ আশীৰ্বাদত, ৰামপালজী মহাৰাজৰ আশীৰ্বাদত আজি সুস্থ হৈ আছে ছাৰ। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে, সেই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আমাৰ দৰ্শকসকলে এই কথাষাৰ কেনেকৈ মানি ল'ব? যিহেতু আমাৰ বৰ্তমান সময়ত চিকিৎসা পদ্ধতি উন্নত, আধুনিকতা এই যুগত আমাৰ উন্নত মানৰ চিকিৎসা পদ্ধতি আছে। তেনে ক্ষেত্ৰত আপোনাৰ পৰিবাৰগৰাকীক আপুনি ডক্টৰৰ কাষলৈ নিব লাগিছিলে। আপুনি ডক্টৰৰ কাষলৈ নিনি এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ সুস্থ হৈছে বুলি কৈছে। আমাৰ দৰ্শকসকলে কথাষাৰ কেনেকৈ মানি ল'ব? হয় ছাৰ, মই কোনটো হস্পিটেলত লোৱা নাই, মই বহুত হস্পিটেলত ল'লোঁ। তেজপুৰ টুমুকী হস্পিটেল, TMC বুলি কয়, আৰু তাৰ পৰা লৈ পেলাই GMC গুৱাহাটী GMC হস্পিটেলতো লৈছোঁ। তাতো একো উত্তৰ পোৱা নাই, একো ভাল ৰিজাল্ট পোৱা নাই। তাৰপৰা ঘূৰাই আনি পেলাই এতিয়া যি হ'ব আৰু মৰিলে মৰিব, বাচিলে বাচিব, ভক্তিকে লৈ চাওঁ মই বুলি এই ভক্তিটো আমি তেতিয়া এই সময়তে মই লোৱা নাছিলোঁ ছাৰ। ভক্তিটো মই কিতাপটো পঢ়িছিলোঁ, জ্ঞান গংগাৰ নামেৰে কিতাপখন পঢ়ি পেলাই মই তাৰ আধাৰিত জ্ঞানবিলাক পাই পেলাই জ্ঞানটো ভাল লাগি পেলাই মই ভক্তিটো ল'লোঁ। লৈ পেলাই আজি মই বহুত আনন্দিত, সুখেৰে বহি আছোঁ। মই আৰ্থিক পৰিস্থিতিটো বহুত ভাল, শাৰীৰিক হিচাপেও একদম সুস্থ। আজি মই ঠিক আছোঁ ছাৰ। আৰু আপোনাৰ মানুহগৰাকী যি বেমাৰ আছিল, সেই বৰ্তমান বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থনে? হয় ছাৰ, এতিয়া মানুহজনী একে ঔষধ একো নাখায়। যিমান পাৰোঁ, যিমান ভক্তি পৰমাত্মাৰ নামত গুৰুদেৱৰ আশীৰ্বাদত যিমানটো মই ভক্তি কৰিব পাৰিছোঁ সিমান কৰি আছোঁ। ছাৰ, আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, মই লাভটো বহুত পাইছোঁ, আৰু মাজত
এবাৰ এনেকৈ বাইকতো এক্সিডেণ্ট হৈছিলোঁ মই বাইকত এক্সিডেণ্ট হওঁতে মোক ইমান ডাঙৰ মেজৰ মানে এক্সিডেণ্ট হৈছিলোঁ কিন্তু ইমান অলপমান মাত্ৰ ঘাইল অলপমান চুট মাত্ৰ লাগিছে বাদ বাকী একো হোৱা নাই ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল বাইকত এইটোৱে মোক পৰমাত্মাই বচাইছে বুলি মই ভাবোঁ ছাৰ এইটো আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে লগতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি ইমান উপকৃত হ'ব পাৰিছে হয় পৰমাত্মাৰ সদগুৰু ৰামপালজী মহাৰাজে আচলতে যোনটো সৎভক্তি 4টা বেদৰ পৰা যোনটো জ্ঞানটো আছে ভগৱদ গীতাত জ্ঞান আধাৰিত জ্ঞানটো আমাক প্ৰদান কৰে ৰামপালজী মহাৰাজে বাৰুটো এনেকুৱা হ'ল ছাৰ যে বাইকত গৈ আছিলোঁ পিছত মোৰ নাতি এজন আছিলে নাতিকো লৈ কেৰি কৰি আহি আছিলোঁ ক'ৰবাৰ পৰা আহি আছোঁ ঘৰলৈ আহি আছোঁ আহোঁতে এনেকুৱা হ'ল যে ছাৰ টাৰ্ণিং আছিল এই টাৰ্ণিং লওঁতে জানো কেনেবাকৈ বাইকখন স্লিপ খাই পেলাই নলাত গুচি গ'ল তেতিয়া নলাত যোৱাৰ পিছত তেতিয়া নলাৰ পৰা মই যেতিয়া গিৰিলোঁ বুলি অনুভৱ কৰি মোৰ গাত মোৰ চেহেৰাত কিবা এটা পোক পৰুৱা এনেকৈ যোৱা নিচিনা লাগি পেলাই এনেকৈ কৰিলোঁ এইটো কিন্তু পোক নাছিল এইটো মোৰ ইয়াৰ পৰা ফাটি পেলাই ওলোৱা তেজ আছিলে এই তেজ চাই পেলাই মই আৰু ভয় খালোঁ তেতিয়া কি হ'ল বাৰু চাইছোঁ তেতিয়ালৈকে মই বাইকটো চোৱা নাই মই বাইকটো কি হৈছে ইফালে চোৱা নাই হে পৰমাত্মা বুলি ভাবি আছোঁ তেতিয়া নাতিটো ইমান ভাবোঁতেহে মই তেতিয়া 10-15-20 ছেকেণ্ডমান হৈছিল চাগে তেতিয়া ভিতৰতেহে পিছত মোৰ নাতিটো একেবাৰে এটা টোপোলা নিচিনা হৈ ৰাস্তাৰ পৰা একদম ইমান মানে বিজুলী গতিত মানে আহি পেলাই মোৰ আগতে মানে পৰি থাকিল তেতিয়া মই চকু খালোঁ কি বস্তু আহি পৰিলে মোৰ আগত বুলি চালোঁ হয় তেতিয়াই মনত পৰিলে মোৰ লগত নাতিও আছিলে নাতিয়ে আহি পেলাই পৰিছে তেতিয়া মই কি কৰিলোঁ কি নাতিজনক ধৰি পেলাই ৰাস্তাত থলোঁ এনেকৈ ধৰি পেলাই ৰাস্তাত থৈ পেলাই তেতিয়া এনেকৈ তেতিয়াহে চালোঁ আৰু মোৰ বাইকখন কেনেকুৱা আছে গতিত আছে চাইছোঁ বাইকখন ওলটা হৈ আছে চকাৰ ওপৰত চকা ঘূৰি আছে তেতিয়া মই অকলে উঠাব সক্ষম নহ'লোঁ গতিকে মই গৈ পেলাই তাতে ঘৰ অলপ ওচৰতে এজন মোৰ ভাই বন্ধুবিলাক আছিল সিহঁতকে মাতি আনি মই বাইকখন চুল্টা কৰি উঠি তাৰ পৰা ঘৰলৈ আহিছোঁ ছাৰ আৰু 2-3বাৰমান হৈছে ছাৰ এইবোৰ ইমান দীঘলীয়া কৰিলে এতিয়া সময় নহ'ব চাগে গতিকে মই ইমানটোৱে এতিয়া মই কৈছোঁ মই ইমান এনেকুৱা ঘটনা হৈছে ছাৰ এই পৰমাত্মাই মোক সদগুৰু ৰামপালজী মহাৰাজৰ আশীৰ্বাদত মই আজি এয়া ভাল সুস্থ হৈ আছোঁ একো মানে এক্সিডেণ্ট একো ঘাইল একো চোট লগা নাই খালি অলপমান ইয়াত চোট লাগিছে এই চোটটো 2টামান টাক চিলনি হ'ল ইমানেই আৰু বাদ বাকী ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা মই বচালে পৰমাত্মাই ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি যি বাইক দুৰ্ঘটনা আপোনাৰ যি হৈছিলে আপোনাৰ নাতিৰ সৈতে আপুনিও জীৱন ৰক্ষা পালে আপোনাক যিসকল দৰ্শকে টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ ৰামপালজী মহাৰাজৰ ভক্তি সাধনা ল'লে এক্সিডেণ্টটো কিমান ডাঙৰ ভয়ংকৰ ৰোগবিলাকো ভাল হৈ যায় এইটোতো একো মামুলি কথা এইটো সাধাৰণ কথা হয় গতিকে পৰমাত্মাৰ চৰণলৈ আহক সৎভক্তি কৰক আৰু মই যেনেকৈ উপকৃত হৈছোঁ আপোনালোকেও তেনেকৈ উপকৃত হ'ব পাৰিব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ হয় ছাৰ আজিকালি বহুত সহজ আছে আজিকালি হাতে চবৰ হাততে মোবাইল আছে গতিকে আপোনালোকে ইউটিউব বা ফেচবুকত গৈ পেলাই ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰিলে তাতে সৎসংগটো আহি যায় এই সৎসংগৰ তলতে এটা নম্বৰ আহে মোবাইল নম্বৰ এই নম্বৰকে কণ্টেক্ট কৰি পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 708222